বিহাৰীৰ তুমি সমান নচলিব বিহাৰীৰ তুমি সমান নচলিব ন্যায় লাগিবই অসমত বিহাৰী আক্ৰমণ নচলিব অসমত বিহাৰী আক্ৰমণ নচলিব We want justice We want justice জয় অসম গম পায় আপোনাক ক'লে চাই ডিষ্ট্ৰিক্ট We want justice জয় অসম বিহাৰী মানুহে আকৌ মিয়া মানুহক লিজত চৰকাৰী মাটি বিহাৰী আকৌ মিয়াক লিজত দিব কাৰণে আৰু আমি এটা আৰু আমি এবাৰ নিজে তেওঁলোকৰ আমি মিটিং কৰিছোঁ গৰু মহাবিলাকক চাওক যোৱাকালি যিটো ঘটনা হ'ল আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ সত্য ৰাজবংশী ডাঙৰীয়াক গৰু মচাৰিব যাওঁতে ৰাম সিং চাপৰিত যি অনা অসমীয়া বিহাৰৰ পৰা অহা বিহাৰীয়ে যি আক্ৰমণ কৰিলে একমাত্ৰ গৰু বা মহে তেওঁলোকৰ ঘাঁহ খোৱাৰ কাৰণে আক্ৰমণ কৰিছে ইয়াতকৈ ডাঙৰ ঘটনা নাই আমি এই ঘটনাৰ আশংকা আমি 4-5 বছৰ আগতে কৰিছিলোঁ ছাত্ৰ সন্থা আৰু ৰাইজে এই মানুহখিনিক উচ্ছেদ কৰিব লাগে বুলি চাৰ্কল অফিচৰ থ্ৰুৱেদি আমি মুখ্যমন্ত্ৰী আমি ডিচিৰ থ্ৰুৱেদি মুখ্যমন্ত্ৰী বহুত আমি স্মাৰক পত্ৰ দিছোঁ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছোঁ কিন্তু ছাত্ৰ সন্থাৰ দাবী ৰাইজৰ দাবী কোনো কাৰণত চৰকাৰে মানা নাই এতিয়া চাব হিমন্ত বিশ্ব চৰকাৰে কয় তেওঁলোক খিলঞ্জীয়াৰ লগত থকা চৰকাৰ খিলঞ্জীয়া চৰকাৰ যদি হয় মিয়া খেদিব তেওঁলোকে গৰু খেতিত তাতে উচ্ছেদ কৰা বুলি কৈছে কিন্তু সেই মিয়াক সেই আপোনাৰ বিহাৰী মানুহে নি তাতে আকৌ বেদখল কৰা মাটিকে তেওঁলোকে বন্ধ কৰি দিছে এইটো কেনেকুৱা ধৰণৰ কথা হিমন্ত বিশ্ব চৰকাৰ আপোনাৰ কাম নাই আপুনি কেৱল নিউজত TRP লোৱাৰ ব্যস্ত আছে মুখ্যমন্ত্ৰী হৈ থাকি আপোনাৰ কাম নাই এই চাৰ্কল অফিচটোতে আমি কিমানবাৰ স্মাৰক পত্ৰ দিছোঁ কিমানবাৰ আমি প্ৰতিবাদ কৰিছোঁ কিন্তু কোনো কাম নাই এনে অফিচটো বহি আছে কাৰণে আমি যে তালা মাৰিছোঁ তেওঁলোকে আমাক আজি লিখিতভাৱে আমাক আজি ক'ব লাগিব যে 24 ঘণ্টাৰ ভিতৰত যদি এই ৰাম সিং চাপৰি যদি উচ্ছেদ নহয় তেনেহ'লে ইয়াতকৈ ভয়ংকৰ আন্দোলন হ'ব আজি ইয়াত তালা খুলি দিয়া নহ'ব আৰু লগা হ'লে পৰৱৰ্তী পৰ্যায়ত DC অফিচতো তালা মৰা হ'ব যদি এই ৰাম সিং চাপৰি আপোনাৰ উচ্ছেদ নহয় খিলঞ্জীয়া মানুহ তাতে কোনো আপোনালোক চাওক ব্ৰহ্মপুত্ৰৰ মাজত সেই চাপৰিত কোনো অসমীয়া মানুহ তাতে থকা নাই বিহাৰৰ পৰা অহা বিহাৰী মানুহে তাতে বেদখল কৰি আছে অসমীয়া মানুহ থাকিলে আমি ক'ব লগা একো নাছিলে কিন্তু বিহাৰী মানুহে তাতে আহি কৰি আছে আৰু থাককেই তেওঁলোকে আমাৰ মানুহে যি অসমীয়া মানুহে তাতে গৰু মচাৰিব গৈছে সেই গৰু মচাৰিব যোৱা মানুহক একমাত্ৰ ঘাঁহ খোৱাৰ কাৰণে তেওঁলোকে আঘাত কৰিছে মূৰত আঘাত কৰিছে তেওঁক মৃত্যুৰ ভাবুকিছে তেওঁ তাৰ পৰা দাউৰি পলাব লগা হৈছে আমি অনতি পলমে তাৰে মানুহখিনি উচ্ছেদ বিচাৰিছোঁ আৰু সত্য ৰাজবংশীক প্ৰহাৰ কৰা সেই মানুহখিনিক সেই বিহাৰী মানুহখিনিক অনতি পলমে চিপাঝাৰ আৰক্ষীয়ে দৰং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক নহ'লে ইয়াতকৈ ভয়ংকৰ পৰিস্থিতি হ'ব আৰু চিপাঝাৰ চাৰ্কল অফিচ যেনেকৈ বন্ধ কৰা হৈছে অনাগত দিনত দৰঙৰ DC অফিচ দৰঙৰ যিমানকেইটা চাৰ্কল অফিচ চব বন্ধ কৰি দিয়া হ'ব ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজৰ সহযোগত Do not forget to like, share and subscribe to the Assam Tribune.